হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত পৰিয়ে টিডিপৰ আগত শেখৰ আৰু পুৱতিৰ মাজত যে প্ৰেমৰ সম্পৰ্ক আছিল আৰু প্ৰতিশোধ ল'বৰ কাৰণে যে শেখৰৰ লগত কটা মুহূৰ্তবিলাক মোবাইলত ৰেকৰ্ড কৰি ভাইৰেল কৰিম বুলি ব্লেকমেইল কৰিব বিচাৰিছিল, সেই কথাবোৰ টিডিপক কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত ত্ৰিদীপে শেখৰক সোধপোছ কৰিবৰ কাৰণে থানালৈ মাতিব আৰু সেইদিনা কি হৈছিল সকলো সঁচা কথা কোৱা বুলি ক'ব। আৰু তেতিয়া শেখৰে কি ক'ব লাগে, আপোনাক সকলো কথা আগতে কৈছোৱে দেখোন বুলি ক'ব। আৰু তেতিয়া ত্ৰিদীপে সঁচা কথা লুকাই নাথাকে, মই আপোনালোকৰ বিষয়ে সকলো গম পাইছো বুলি ক'ব। আৰু তেতিয়া শেখৰ চিন্তাত পৰা দেখিবলৈ পাব এতিয়া বাৰু শেখৰ বেয়াকৈ ফচিব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ ত্ৰিদীপ আজি ঘৰলৈ যাব আৰু তেতিয়া দেউতাকৰ আগত সোণৰ কথা চিন্তা নকৰিবলৈ ক'ব আৰু সোণে এইটো কাম কৰা নাই, তাক ফচোৱা হৈছে বুলি ক'ব। আৰু এতিয়া সোণক কেনেকৈ অপৰাধী নহয় বুলি প্ৰমাণ কৰিব পাৰো সেইটোহে মেইন কথা বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।